কবিতাৰ শিৰোনাম সঁচা আমাৰ মৰমবোৰ সদায় অতীত হৈ থাকিব। ৰচনা প্ৰতিমা গোৱালা, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। অতীত লাগে তোমাৰ কথা ভাবিলে, এনে লাগে যেন হঠাৎ আহি বৰদৈছিলা আমাৰ মৰমৰ বান্ধোন ভাঙি থৈ গ'ল, দি গ'ল নয়ন ভৰা টোপাল পানী আৰু চকু পানীৰে মচি গ'ল আমাৰ প্ৰেম কাহিনী। ভাল লাগিছিল তুমি যেতিয়া মোৰ বেয়া খবৰৰ বাতৰি পাই মোক সান্তনা আৰু প্ৰেৰণা দিছিলা। তেতিয়া ময়ো আমাৰ মৰমবোৰ মন আকাশৰ মন মন্দিৰৰ দৰে সজাই থৈছিলোঁ, আৰু এতিয়া সেই মন মন্দিৰৰ চকু পানীৰে উটুৱাই লৈ গ'ল। কিন্তু সঁচা, তুমি মোৰ সদায় বুকুৰ আলহী হৈ থাকিবা। সেয়াহে হিয়া ভঙা প্ৰেম কাহিনীবোৰ লিখি থৈ যাম তোমাৰ নামত। সঁচা, আমাৰ মৰমবোৰ সদায় অতীত হৈ থাকিব। ধন্যবাদ।